প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই, এতিয়া কিন্তু যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয় এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰু জিঅ'টেক একেলগে হৈ আছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে জিঅ'টেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই আৰু যদি আপোনালোকে ঘৰ পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু এতিয়া আপোনাৰ জিঅ'টেক কৰিব লাগিব। কেনেকৈ আপোনালোকে জিঅ'টেক কৰিব, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে চৰকাৰী বিপিএল ঘৰ পোৱাৰ যোগ্য হয় কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই আৰু এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, যিহেতু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকে ঘৰৰ ফটো আপলোড কৰিলে আপোনালোকে ঘৰটো লাভ কৰিব। এতিয়া কিন্তু এইটো ৱেবছাইট অনলাইনত মুকলি কৰি দিয়া হোৱা নাই। আপোনালোকে কিন্তু চৰকাৰী ঘৰৰ কাৰণে নিজে অনলাইনত এপ্লিকেশ্যন কৰিব নোৱাৰিব। যদি আপোনালোকে এতিয়ালৈকে ঘৰ পোৱা নাই আৰু আপোনালোকৰ এতিয়াও পকা কৰা ঘৰ নাই আৰু আপোনালোকে ঘৰ পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু অফিচৰ ফালৰ পৰা প্ৰতিটো গাঁৱে গাঁৱে যিহেতু কৰিবলৈ আহি আছে। আপোনাৰ ঘৰত কিন্তু যদি আপোনাৰ গাঁৱত এতিয়াও অহা নাই, আপোনাৰ গাঁৱত কিন্তু অতি সোনকালে অফিচৰ ফালৰ পৰা লোক আহিব আপোনাৰ ঘৰৰ ফটো তুলিবলৈ। যদি আপোনাৰ এতিয়াও পকা ঘৰ নাই, আপোনাৰ কেঁচা ঘৰ আছে, তেনেহ'লে কিন্তু আপোনাৰ অফিচৰ ফালৰ পৰা লোক আহি আপোনাৰ ঘৰত আহি আপোনাৰ ঘৰৰ ফটোটো তুলিব। এতিয়া কিন্তু অফিচৰ ফালৰ পৰা লোক আহি আপোনাৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি দি যাব। এতিয়া যিহেতু এতিয়াও অনলাইনত ৱেবছাইটটো মুকলি কৰি দিয়া হোৱা নাই, আপোনালোকে কিন্তু নিজে ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব নোৱাৰিব। সেইকাৰণে কিন্তু ডাইৰেক্ট অফিচৰ ফালৰ পৰা লোক আপোনাৰ ঘৰত আহি আপোনাৰ ঘৰৰ ফটো তুলিব, আপোনাৰ আধাৰ কাৰ্ড ল'ব, আপোনাৰ সকলো ডকুমেণ্ট লৈ তাতে অনলাইনতে এপ্লিকেশ্যন কৰি দি দিব। তাৰপিছত কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো পোৱা নাই আৰু আপোনালোকে ঘৰ পোৱাৰ যোগ্য হয় তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ ঘৰত কিন্তু অফিচৰ ফালৰ পৰা লোক আহি চেক কৰিব। আপোনালোকে যদি ঘৰ পোৱাৰ যোগ্য তেনেহ'লে আপোনাৰ ঘৰৰ ফটো তুলিব, আপোনাৰ অফিচৰ ফালৰ পৰা লোক আহি আপোনাৰ ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰি দি যাব। যদি আপোনালোকে এতিয়াও ঘৰটো লাভ কৰা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ ঘৰত কিন্তু অতি সোনকালে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আপোনাৰ ঘৰত আহি এপ্লিকেশ্যন কৰি দি যাব।